নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ'চিটোলৈ। তো আজি আমি আকৌ এটা বহুত ইম্পৰ্টেন্ট টপিক লৈ আহিছো যোনটো ইম্পৰ্টেন্ট হয় ক্লাস 6 ম্যাথছ চেপ্টাৰ 1 দ্যাট ইজ স্ট্ৰাকচাৰ অফ নাম্বাৰ চেপ্টাৰ 2 ফালৰ পৰা। তো আজিৰ টপিকটো লৈ আহিছো আমি ভলিউম এণ্ড ইটস ইউনিট। স্ক্ৰিনত চাব আপোনালোকে। টুডেজ টপিক ইজ এবাউট ভলিউম এণ্ড ইটস ইউনিট। তো ইউনিট বিলাক শিকাৰ আগতে আমি জানিব লাগিব যে ভলিউম কাক কোৱা হয়, ভলিউম নো কি হয় একচুয়ালি। ঠিক আছে, আহক চাও ইয়াতে। তো ইয়াতে আমি লিখিছো যে হোয়াট ইজ ভলিউম, ভলিউম কাক কোৱা হয়। ভলিউম যদি মই ডেফিনেশনত কওঁ, ভলিউম ইজ ডিফাইন্ড এজ দ্য এমাউন্ট অফ স্পেস অকুপাইড বাই এন 3-dimensional অবজেক্ট। মই একদম সিম্পল ভাষা দিয়াৰে মিনিংটো আপোনালোকক বুজাই দিছো। ইয়াতে চাব আপোনালোকে, ইয়াতে মই কেইটামান অবজেক্ট লৈ লৈছো। চাওক ইয়াতে এটা মই কন্টেইনাৰ লৈ লৈছো। ঠিক আছে, এখন আপোনালোকে লক্ষ্য কৰক এই কন্টেইনাৰৰ ভিতৰত স্পেস আছে য'ত আমি মানে খালি ঠাই আছে য'ত আমি কি ফিল কৰাইছো, ওয়াটাৰ ফিল কৰাই দিছো। তাতে পানীৰে হিটো ফিল কৰাই দিছো, হয় না। ইয়াতে ওয়াটাৰ ফিল হৈ আছে। তো এই কন্টেইনাৰটোৰ ভিতৰত যিমানখিনি স্পেস আছে নহয়, এই কন্টেইনাৰৰ ভিতৰত যিমানখিনি ঠাই আছে সেইখিনিকে তাৰ আমি কি কম, ভলিউম বুলি আমি কম। যে এই কন্টেইনাৰৰ ভিতৰত যিমানখিনি ঠাই আছে য'ত আমি কি ফিল কৰিছো, ওয়াটাৰ ফিল কৰি দিছো নহয়, সেইখিনিয়ে হ'ব তাৰ কি ভলিউম বুলি আমি কম। ঠিক সেইদৰে ইয়াতেও আপোনালোকে চাব পাৰে, ইয়াতে এটা আমি সিলিন্ডাৰ লৈ লৈছো, দেখিবলৈ পাইছে এইটো। তো এই সিলিন্ডাৰৰ ভিতৰতো স্পেস আছে, হয় না, য'ত গেছ বিলাক ফিল্ড হৈ থাকে। গেছ সিলিন্ডাৰ আপোনালোকে দেখিছে চাগে, ঘৰত আপোনালোকৰ সকলোৰে আছে গেছ সিলিন্ডাৰ। তো এই সিলিন্ডাৰৰ ভিতৰতো কি আছে, আমাৰ স্পেস আছে, খালি ঠাই আছে, য'ত কিহেৰে আমি ফিল্ড কৰি থওঁ, সেইখিনি গেছেৰে আমি ফিল্ড কৰি থওঁ। তো সেই স্পেস খিনিকো আমি কম কি ভলিউম হ'ব। ঠিক আছে, বুজি পাইছে এইটো। ঠিক সেইদৰে এটা বেলুন আছে ইয়াতে। তো বেলুনৰ ভিতৰতো কি আছে, স্পেস আছে, য'ত কিহেৰে ফিল্ড কৰা আছে, হিটোও গেছেৰে ফিল্ড কৰা আছে। তো হিটোও হ'ব তাৰ ভলিউম। তাৰ মানে আমি ভলিউম বুজিলে কি বুজো, ভলিউম বুজিলে এইটোৱে বুজো যে যিকোনো এটা বস্তু, ক্লোজ বস্তুৰ ভিতৰত যিমানখিনি স্পেস আছে সেইখিনিকে আমি কম কি সেই বস্তুটোৰ ভলিউম বুলি কম। ঠিক সেইদৰে আপোনালোকৰ পেন্সিল বক্স আছে। তো পেন্সিল বক্সটোৰ ভিতৰত যিমানখিনি ঠাই আছে সেইখিনিয়ে হ'ব সেই পেন্সিল বক্সটোৰ ভলিউম। বুজি পাইছে, একদম সিম্পল ভাষাত আমি বুজাই দিলো। বুজি পাইছে ভলিউম কাক কোৱা হয়। এতিয়া এই ভলিউমটোৰে আমাৰ ডিফাৰেন্ট ইউনিটস আছে, যেটো আজি আমি অলপমান ষ্টাডি কৰিম। আহক ষ্টাৰ্ট কৰো। ওকে, চাও ইয়াতে কি দিছে আমাক। ইয়াতে আমাক দিছে ইউনিটস অফ ভলিউম। তো এইটো টপিকত আমি অকল ভলিউমৰ কেইটামান ইউনিটস হে চাম, তাৰে কোনো ফৰ্মুলা ৰিলেটেড আমি আজি নিহিকো। ঠিক আছে, তো আজি আমি একো ফৰ্মুলা নিহিকো, জাস্ট আমি ইউনিটস কেইটাৰ নাম কেইটা আমি আজি চাম ইয়াতে। তো ইয়াতে চাওক কি কৈছে, দেয়াৰ আৰ ডিফাৰেন্ট ইউনিটস অফ ভলিউম। তো ভলিউমৰ আমাৰ লগত ডিফাৰেন্ট ইউনিটস আছে। among which the most commonly used units are, তার ভিতৰত বেছিভাগ কমনলি ব্যৱহাৰ কৰা ইউনিট কিটা হল আমাৰ কি মিলিলিটাৰ, that is আমি শর্ট ফর্মত কওঁ ml। ঠিক আছে, তাৰ পিছত লিটাৰ, তাৰ পিছত আছে আমাৰ কিলোলিটাৰ। আহক চাও। তো ইয়াতে চাওক ফার্স্ট অফ অল দিছে মিলিলিটাৰ। মিলিলিটাৰক আমি শর্ট ফর্মত কওঁ ml। আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা আই ড্ৰপাৰ নাইবা এয়াৰ ড্ৰপাৰ ইউজ কৰিছে, য'ত ইটো থাকে আমাৰ মেডিচিন, হয় না, এনেকুৱা। আৰু ইয়াতে থাকে এটা ড্ৰপাৰটো থাকে, য'ত কি কৰো মেডিচিনত আমি ডুবাই কেনে তাৰ পৰা মেডিচিন ইয়াতে লৈ লওঁ, তাৰ পিছত হয় কাণত দিও নাইবা চকুত আমি এনেকুৱা ড্ৰপাৰ ইউজ কৰো। তো এই ড্ৰপাৰটো আপোনালোকে লক্ষ্য কৰিব, এই ড্ৰপাৰটোৰ এটা হিচাপ দিয়া থাকে সৰু কৰি। ইয়াতে এনেকে হিচাপ দিয়া থাকে, লিখা থাকে, আৰু সেই হিচাপটো লিখা থাকে আমাৰ ml, that is মিলিলিটাৰত আমাৰ লিখা থাকে। ঠিক আছে, তো ml টো আমি এনেকুৱা সৰু সৰু লিকুইড কোয়ান্টিটি বিলাক মেজার কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰো। বুজি পাইছে। এবাৰ চাব আপোনালোকে, এবাৰ আমাক কি দিছে, এবাৰ আমাক দিছে আমাক কি লিটাৰ দিছে, that is শর্ট ফর্মত আমি কওঁ কি L বুলি আমি কওঁ, হয় না। তো আপোনালোকে চাওক ইয়াতে এটা আমি ওয়াটাৰ বটল লৈছো, যোনটো আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা দোকানৰ পৰা কিনিছে এনেকা ওয়াটাৰ বটল, যোনটোৰ দাম হয় কিমান টকা, 20 টকাৰ এনেকা ওয়াটাৰ বটল আপোনালোকে চাগে শিওর কিনিছে কেতিয়াবা নহয় কেতিয়াবা। এতিয়া এই 20 টকাৰ ওয়াটাৰ বটলটো যোনটো দোকানত পায়, তাৰে ভলিউম নো কিমান হয় একচুয়ালি।
তাৰ ভলিউমটো যদি আমি চাও ইয়াতে এটা ওয়াটাৰ বটল আছে আৰু ইয়াৰে ভিতৰত আছে স্পেস হয় না তো স্পেস থকা মানে তাৰ কি আছে তাতে আছে আমাৰ ভলিউম আছে তেনেহলে এই ভলিউমটো আমি কেনেকৈ হিসাব কৰিম তো চাওক ইয়াতে অলপ স্পেস বেছি আছে এই ড্ৰপাৰটোৰ তুলনাত ইয়াতে অলপমান স্পেস বেছি আছে যাৰ কাৰণে ড্ৰপাৰত চাওক ড্ৰপাৰত অলপমান লিকুইড ফিল্ড হ'ব পাৰিছিলে ইয়াতে বহুত বেছি পৰিমাণত লিকুইড ফিল্ড হ'ব পাৰিব দ্যাট ইজ ওয়াটাৰ বহুত বেছি পৰিমাণত ফিল্ড হ'ব পাৰিব তেনেহলে ড্ৰপাৰৰ আমাৰ যোনটো ইউনিট আছিল হিটো আছিল আমাৰ ml কাৰণ হিটোত শৰ্ট সৰু ভলিউমৰ কাৰণে আমি ইউজ কৰো মিলিলিটাৰ ইয়াতে ভলিউমটো বহুত বেছি তো আমি ইয়াতে ব্যৱহাৰ কৰিম লিটাৰটো আমি ব্যৱহাৰ কৰিম তো ইয়াৰে ইউনিট আমাৰ কি হ'ব লিটাৰ হৈ যাব তাৰে কি হ'ব ইউনিট হৈ যাব হয় না এবাৰ দিছে আমাক কি কিলোলিটাৰ নাইবা আমি শৰ্ট ফৰ্মত কওঁ কি kl বুলি আমি কওঁ কিলোলিটাৰ আপোনালোকে ইয়াতে চাওক আপোনালোকৰ ঘৰত নাইবা স্কুলত আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা ডাঙৰ ট্যাঙ্ক সাগে শিওৰ দেখিছে এনেকুৱা ডাঙৰ ওয়াটাৰৰ ট্যাঙ্কি সাগে শিওৰ দেখিছে তো যেহেতু এই ট্যাঙ্কটো বহুত বেছি ডাঙৰ থাকে যত আমি ওয়াটাৰ ফিল কৰো হয় না তো সেই ট্যাঙ্ক বিলাকৰ ভলিউমো বহুত বেছি কেনেকৈ ভলিউম বেছি ট্যাঙ্ক বিলাকৰ ভিতৰত স্পেস বহুত বেছি থাকে হয় না তেনেহলে তাৰ ভলিউমটো বহুত বহুত বেছি হ'ব হয় না ভলিউমটো বহুত বেছি হ'ব তেনেহলে এনেকুৱা বহুত বেছি ভলিউম মেজার কৰিবৰ কাৰণে আমি এনেকুৱা সৰু ইউনিট যেনে লিটাৰ মিলিলিটাৰ কেতিয়াও ব্যৱহাৰ আমি নকৰিম আমি ব্যৱহাৰ কৰিম কি কিলোলিটাৰ ইউনিটহে ব্যৱহাৰ কৰিম তো এই ট্যাঙ্কি বিলাকত কি ফিল্ড হৈ থাকে আমি গম পাওঁ ওয়াটাৰ ফিল্ড হৈ থাকে হয় না তো ইয়াৰে ভলিউম বিলাক মেজার কৰিবৰ কাৰণে আমি কি কৰো ডাঙৰ ইউনিট উলাও দ্যাট ইজ কি হয় আমাৰ কিলোলিটাৰ দ্যাট ইজ আমি শর্ট ফর্মত কওঁ কি kl বুলি আমি তো এই তিনিটা ইউনিট বেছিভাগ আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হয় এই কাৰণে একিটা মই আপোনালোকৰ ওচৰত দেখুৱাই দিলো ইয়াৰ পিছতো আমাৰ বহুত কিটা ইউনিট আছে যোনটো আপোনালোকে জানা বহুত বেছি দৰকাৰ হয় তে আহক নেক্সট স্লাইডত আমি বাকি ইউনিটস কিটা ডিসকাস কৰো যোনটো এই চ্যাপ্টাৰৰ ফালৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট হয় ওকে এবাৰ চাওক এই কিটা ইউনিট আমাক এই চ্যাপ্টাৰটোৰ ফালৰ পৰা বহুত বেছি দৰকাৰ হয় ইয়াতে আগৰ নিচিনা সেম আমাক কি দিছে ফাৰ্ষ্টত দিছে আমাক মিলিলিটাৰ তাৰ পিছত দিছে আমাক সেন্টিলিটাৰ তাৰ পিছত দিছে আমাক ডেসিলিটাৰ আৰু তাৰ পিছত দিছে আমাক লিটাৰ আমি আগৰ টপিক বিলাকতো শিকিছিলো নেকি যে ইউনিট অফ লেংথ ইউনিট অফ ওয়েটত আমি এইবিলাক ব্যৱহাৰ কৰিছো যেনে মিলি সেন্টি ডেসি এইবিলাক আমি ব্যৱহাৰ কৰিছো আপোনালোকৰ আই থিংক মনতো আছে বধ এইবিলাক ঠিক আছে তো আটাইতকৈ সৰু ইউনিট হল মিলিলিটাৰ দ্যাট ইজ ml তাৰ পিছত আহে আমাৰ সেন্টিলিটাৰ দ্যাট ইজ cl তাৰ পিছত আহে আমাৰ ডেসিলিটাৰ দ্যাট ইজ dl তাৰ পিছত আহে আমাৰ লিটাৰ দ্যাট ইজ l আমাৰ আহে তাৰ পিছত কোন আহে তাৰ পিছত আহে আমাৰ ডেকালিটাৰ দ্যাট ইজ dal আমি শর্ট ফর্মত কওঁ তাৰ পিছত কোন আহে তাৰ পিছত আহে আমাৰ হেক্টোলিটাৰ দ্যাট ইজ hl আমি শর্ট ফর্মত কওঁ আৰু শেষত আমাৰ কোন আহে শেষত আহে আমাৰ কিলোলিটাৰ দ্যাট ইজ আমি kl বুলি আমি কওঁ তো এইকিটা হল আমাৰ বেসিক্স ইউনিট এইকিটা আপোনালোকে ধুনিয়াকে সিৰিয়ালি পঢ়ি লওক স্ক্রিনটো পজ কৰক আৰু ধুনিয়াকে এইবিলাক পঢ়ি লওক এবাৰ কাৰণ আহিবলগীয়া টপিক যোনটো আছে ইউনিটস বিলাক যেতত আমি কনভার্ট কৰা শিকিম যে এটা ইউনিটৰ পৰা আমি আন এটা ইউনিটলৈ যোৱাৰ আগতে এই ইউনিটস বিলাক জানা বহুত বেছি দৰকাৰী হ'ব তো আপোনালোকে এইখিনি ধুনিয়াকে পঢ়ি লওক তাৰ পিছত নেক্সট ভিডিওত আমি কি কৰিম এইবিলাক ইউনিটৰ মাজত কেনেকৈ চেঞ্জ কৰিব লাগে কেনেকৈ এটাৰ পৰা আনটালৈ যাব লাগে হিটো আমি ধুনিয়াকে শিকিম তো এইখিনি ধুনিয়াকে এবাৰ পঢ়ি লওক তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্রিপশন বক্সত যাব তাতে আমাৰ টেলিগ্রাম চ্যানেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ